মোৰ কথা যিখন অসমৰ সপোন জুবিনে সদায় দেখিছিলে, সেই অসমখন জুবিনক সকলোৱে উপহাৰ দিয়ক মেলি মই সেয়া আশা কৰি, সেয়া মোৰ একমাত্ৰ প্ৰাৰ্থনা হওক সম্পূৰ্ণ সকলো অসমবাসীৰ কাৰণে, সেয়াই একমাত্ৰ প্ৰাৰ্থনা। আমি খৰতকীয়া হোৱাটো বিচাৰোঁ, সেইকাৰণে আমি মানে অনুৰোধ কৰিছোঁ ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু সকলো ন্যায় ব্যৱস্থাৰ ওপৰত, আইনৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আমাৰ। গতিকে যিহেতু চৰকাৰেও খুব গুৰুত্ব সহকাৰে কথাটো লৈছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু আইন প্ৰক্ৰিয়াটো তেনেকৈ আগবাঢ়িব। আমাৰ যিমান যি সহযোগ লাগে, যেতিয়াই যেনেকৈ লাগে, আমিতো আমাৰ ফালৰ পৰা আছোঁ আৰু আমি পৰিয়ালৰ লোক হিচাপে বা সকলোৱে বিচাৰিছোঁ, কাৰণ জুবিন সকলোৰে পৰিয়ালৰ এজন ব্যক্তি আছিল। গতিকে সকলোৱে আমি বিচাৰিছোঁ যে সেইদিনা আচলতে ঘটনাটো কি হৈছিল আমি সকলোৱে জানিব লাগে, অতি শীঘ্ৰে জানিব লাগে। আৰু তেনেকুৱা তেওঁৰ দৰে এজন ব্যক্তিৰ লগত কেনেকৈ এনেকুৱা এটা ঘটনা হ'ব পাৰে, যিজন ব্যক্তিয়ে নিজক সম্পূৰ্ণভাৱে উদঙাই থৈছে, সকলো আনৰ কাৰণে আছিল। সেই ব্যক্তিজনৰ লগত অন্য কিবা ষড়যন্ত্ৰ হ'ব পাৰে, অন্য কিবা তেওঁৰ পৰা লাভ কৰিবৰ বাবে কোনোবাই কিবা কৰিব লগা হ'ব পাৰে, এইবোৰ কথাটো মনলৈ নাহে। আৰু একদম নেগলিজেঞ্চ, মানে সেই ব্যক্তিজন তেওঁ জুবিন গাৰ্গ হয়, হ'ব পাৰে তেওঁ সকলোৰে ঘৰৰ মানুহ, তেওঁ সকলোৰে বাবে সকলোৱে সহজলভ্য এজন ব্যক্তি, সকলোৱে ওচৰ চাপিব পাৰে, কিন্তু তথাপিতো তেওঁ জুবিন গাৰ্গ। সেইজন ব্যক্তি, সেই ব্যক্তিজনক কেলে কেয়াৰ লোৱা নহ'ল, ভালকৈ তেওঁৰ যত্ন কিয় লোৱা নহ'ল? ভাগৰুৱা এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল, লাইফ জেকেট নোহোৱাকৈ পানীলৈ লৈ, তেওঁৰ নিৰাপত্তাৰ কথা কোনে চিন্তা কৰিছিল? গতিকে তেনেকুৱা এই বস্তুবোৰৰ সম্পূৰ্ণ তদন্ত হওক, ভালকৈ হওক আৰু একদম কোনো মানে একেবাৰে পানী নসৰকা যিটো কথা কয়, তেনেকুৱা ধৰণৰ এটা নিখুঁত তদন্ত হওক আৰু আমি সকলো কথা আমি জানিব বিচাৰোঁ, অতি শীঘ্ৰে জানিব বিচাৰোঁ। মোৰ কথা যিখন অসমৰ সপোন জুবিনে সদায় দেখিছিলে, সেই অসমখন জুবিনক সকলোৱে উপহাৰ দিয়ক মেলি মই সেয়া আশা কৰি, সেয়া মোৰ একমাত্ৰ প্ৰাৰ্থনা হওক সম্পূৰ্ণ সকলো অসমবাসীৰ কাৰণে, সেয়াই একমাত্ৰ প্ৰাৰ্থনা। আমি খৰতকীয়া হোৱাটো বিচাৰোঁ, সেইকাৰণে আমি মানে অনুৰোধ কৰিছোঁ ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু সকলো ন্যায় ব্যৱস্থাৰ ওপৰত, আইনৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আমাৰ। গতিকে যিহেতু চৰকাৰেও খুব গুৰুত্ব সহকাৰে কথাটো লৈছে বুলি আমি বিশ্বাস কৰিছোঁ আৰু আইন প্ৰক্ৰিয়াটো তেনেকৈ আগবাঢ়িব। আমাৰ যিমান যি সহযোগ লাগে, যেতিয়াই যেনেকৈ লাগে, আমিতো আমাৰ ফালৰ পৰা আছোঁ আৰু আমি পৰিয়ালৰ লোক হিচাপে বা সকলোৱে বিচাৰিছোঁ, কাৰণ জুবিন সকলোৰে পৰিয়ালৰ এজন ব্যক্তি আছিল। গতিকে সকলোৱে আমি বিচাৰিছোঁ যে সেইদিনা আচলতে ঘটনাটো কি হৈছিল আমি সকলোৱে জানিব লাগে, অতি শীঘ্ৰে জানিব লাগে। আৰু তেনেকুৱা তেওঁৰ দৰে এজন ব্যক্তিৰ লগত কেনেকৈ এনেকুৱা এটা ঘটনা হ'ব পাৰে, যিজন ব্যক্তিয়ে নিজক সম্পূৰ্ণভাৱে উদঙাই থৈছে, সকলো আনৰ কাৰণে আছিল। সেই ব্যক্তিজনৰ লগত অন্য কিবা ষড়যন্ত্ৰ হ'ব পাৰে, অন্য কিবা তেওঁৰ পৰা লাভ কৰিবৰ বাবে কোনোবাই কিবা কৰিব লগা হ'ব পাৰে, এইবোৰ কথাটো মনলৈ নাহে। আৰু একদম নেগলিজেঞ্চ, মানে সেই ব্যক্তিজন তেওঁ জুবিন গাৰ্গ হয়, হ'ব পাৰে তেওঁ সকলোৰে ঘৰৰ মানুহ, তেওঁ সকলোৰে বাবে সকলোৱে সহজলভ্য এজন ব্যক্তি, সকলোৱে ওচৰ চাপিব পাৰে, কিন্তু তথাপিতো তেওঁ জুবিন গাৰ্গ। সেইজন ব্যক্তি, সেই ব্যক্তিজনক কেলে কেয়াৰ লোৱা নহ'ল, ভালকৈ তেওঁৰ যত্ন কিয় লোৱা নহ'ল? ভাগৰুৱা এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল, লাইফ জেকেট নোহোৱাকৈ পানীলৈ লৈ, তেওঁৰ নিৰাপত্তাৰ কথা কোনে চিন্তা কৰিছিল? গতিকে তেনেকুৱা এই বস্তুবোৰৰ সম্পূৰ্ণ তদন্ত হওক, ভালকৈ হওক আৰু একদম কোনো মানে একেবাৰে পানী নসৰকা যিটো কথা কয়, তেনেকুৱা ধৰণৰ এটা নিখুঁত তদন্ত হওক আৰু আমি সকলো কথা আমি জানিব বিচাৰোঁ, অতি শীঘ্ৰে জানিব বিচাৰোঁ।